আমাৰ অসম চৰকাৰক আমি সদায় প্ৰচেষ্টা কৰোঁ যে আমাৰ কামবিলাক খৰতকীয়া হওক। কেইদিনমান আগতে মই এটা হোৱাটছআপত মেছেজ পালোঁ যে দাদা এবাৰ কৰিমগঞ্জত চাই দিয়ক যে আমাৰ মাটি বাৰী ৰেজিষ্টাৰ কৰাত ইমান দীঘল কিয় হয় আৰু ইমান ৰিজেকশ্যন কিয় হয়। মই মোৰ অফিচাৰক ক'লোঁ যে কৰিমগঞ্জত কি আছে চাব লাগে। প্ৰথমতে অফিচত ক'লোঁ যে পৰ্টেলটো চাই দিয়ক। পৰ্টেলত একো বুজি নাপায়। কিয়? যিসকলে পৰ্টেল বনায় তেওঁলোকে এনেকৈ বনায় যে তাৰ পৰা বহুত কথা আমি গম নাপাওঁ। এটা ব্যৱস্থা মাটিৰ উত্তৰাধিকাৰী মোৰ দেউতাৰ মাটি মোৰ নামত আহিবৰ কাৰণে মই আবেদন কৰিছোঁ। এপ্লিকেশ্যন ৰিচিভ, এপ্লিকেশ্যন ডিছপ'জ। এতিয়া একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল? পৰ্টেলত সেই কলমটো নাথাকে। যিসকলে পৰ্টেল বনায় তেওঁলোকেও কি ভাবি ক'ত কেনেকৈ পৰ্টেল বনায় এইটো তেওঁলোকে জানিব। ইয়াত বহি কোনো প্ৰকাৰে আমি ধৰিব নোৱাৰোঁ যে এই কাগজখন ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল। স্বাভাৱিকতে মই সুধিবলগীয়া হ'ল কৰিমগঞ্জৰ উপায়ুক্তক। কৰিমগঞ্জৰ উপায়ুক্তই ডেটা দিলে, ৰিজেকশ্যন বেছি, একচেপ্টেঞ্চ কম। তেতিয়া মই মোৰ অফিচত ক'লোঁ যে গোটেই কেইখন জিলাৰ পৰা আনক। মোৰ দেউতাৰ মাটি মই বিচাৰিছোঁ, মোৰ নামত ট্ৰান্সফাৰ হ'ব লাগে, ৰিজেকশ্যন 10,000। তেতিয়া মোৰ মনত এটা ধাৰণা, 10,000 মানুহে বাপেকৰ নামটো ভুল কৰি ক'লেগৈনে? 10,000 মানুহে ইমান ৰিস্ক ল'লেনে যে দেউতাৰ মাটিটো মোৰ নামত, মোৰ দেউতা নহয় অথচ দেউতাৰ মাটি মই বিচাৰি আছোঁ। তেতিয়া আকৌ অলপ খনন কৰা হ'ল, মাইনিং কৰা হ'ল। উত্তৰটো আহিল যে তেওঁলোকে এনঅ'কেৰ চাৰ্টিফিকেটখন দিয়া নাই কাৰণে আমি ৰিজেক্ট কৰি দিছোঁ। এতিয়া প্ৰশ্ন হ'ল এনঅ'কেৰ চাৰ্টিফিকেটখন কোনে দিয়ে? সেই একেজন চাৰ্কুল অফিচাৰে দিয়ে। যিজন চাৰ্কুল অফিচাৰে এনঅ'কেৰ চাৰ্টিফিকেটখন বিচাৰিছে, নেক্সট অফ কিন, সেই চাৰ্টিফিকেটখন দিয়াৰ মালিক কোন? দিয়াৰ মালিকো তেওঁৱেই। গতিকে তেওঁ তাক ৰিজেক্ট কৰিব নে মণ্ডলজনক ঘৰত পঠাই, গাঁওখনত পঠাই, গাঁওবুঢ়াজনক পঠাই সুধিব যে এই ল'ৰাৰ এই পিতৃৰ সন্তান তেওঁ হয় নে নহয়? তাৰমানে মোৰ দেউতাৰ মাটিডোখৰ মই ৰেজিষ্টাৰ কৰিব গ'লেও মোক এখন এনঅ'কে লাগিব। এনঅ'কেখন ল'বৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট লাগিব। প্ৰথম মই 6 মাহ এনঅ'কেখনৰ বাবে সংগ্ৰাম কৰিম, তাৰ পিছত মই মাটিৰ পঞ্জীয়নৰ বাবে, মোৰ নামত পঞ্জীয়নৰ বাবে মই সংগ্ৰাম কৰিম। এজন মানুহ যদি কৰ্ণাটকত আছে, মহাৰাষ্ট্ৰত আছে, তেওঁ অসমৰ CRPFৰ জোৱান, কোনোবাই যদি কৰ্ণাটকত কাম কৰি আছে, কাশ্মীৰৰ সীমান্তত কাম কৰি আছে, অসমৰ সেনা বাহিনীৰ জোৱান, তেওঁ পাকিস্তানৰ লগত লাইন অফ কণ্ট্ৰলত যুদ্ধ কৰি আছে, তেওঁৰ কাৰণে এই ব্যৱস্থাটো কেনেকৈ সম্ভৱ হ'ব পাৰে? ইয়াতে প্ৰশ্ন আহে সংবেদনা, কম্পেশ্যনেট, যে মই আচলতে মানুহজনৰ প্ৰতি মোৰ সমবেদনা আছেনে নাই? যদি মোৰ সমবেদনা আছে, মোৰ চাৰ্কুলৰ এজন মানুহৰ পিতৃ কোন, পিতৃৰ সন্তান কোন, এটা মোবাইলৰ মাত্ৰ কল। গাঁওবুঢ়াজনক সুধিব লাগে যে মানুহজনৰ কোন কোন দেউতাক মাক আছে, মোক কাগজখন পঠাই দিয়ক। এই যে নেক্সট ষ্টেপটো লোৱাৰ বাবে আমাৰ কাৰো ইচ্ছা নাথাকে আৰু তাৰ ফলত একোজন মানুহৰ জীৱনলৈ অদ্ভুত সমস্যা নামি আহে। নগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈছিলোঁ, এগৰাকী ভদ্ৰ মহিলা, মই সুধিলোঁ খুৰী কিয় আহিছে অফিচত? বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ হাজবেণ্ড অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিলে, গেজেটেড অফিচাৰ, তেওঁৰ পেঞ্চনটো মোৰলৈকে ট্ৰান্সফাৰ হোৱা নাই, তাৰ কাৰণে মই ইয়াত আহিছোঁ। বোলে আপোনাৰ পেঞ্চন লাগে, আপুনি দিছপুৰত যাব লাগে, DC কোৰ্টত আপোনাৰ কি? নহয়, তেখেত যে মোৰ স্বামী আছিলে সেই কথাটো ডিচিজনে লিখি দিব লাগে। এতিয়া এই নিয়মটো কোনে বনালে? এজন কাৰ্যালয়ত কাম কৰা মানুহ, 40 বছৰ মই একেলগে কাম কৰিলোঁ,
কি আমাৰ অফিচত এনেকুৱা এখনো ডকুমেণ্ট নাথাকে যে অমুক মোৰ পত্নী বুলি? আমাৰ ডকুমেণ্টেশ্যন ইমানেই নাথাকে যে ডিচি জনৰ চাৰ্টিফিকেট নহলে আমি ক'ব নোৱাৰো? এই ব্যৱস্থাসমূহৰ নিৰন্তৰ পৰিৱৰ্তন লাগে। এজন যেতিয়া জিলা উপায়ুক্তই চাৰ্কেল অফিচাৰে দেখে যে চৰকাৰৰ নীতি নিয়মৰ কাৰণে আমি মানুহক সেৱা কৰিব পৰা নাই, আমি তাক সংশোধনৰ বাবে আমি চৰকাৰক ক'ব লাগে। কাৰণ প্ৰশাসন ওৱান ৱে ট্ৰেইন নহয়, সংবাদ হ'ব লাগিব, ইজনে সিজনৰ কথা ক'ব লাগিব যে এই সমস্যাটো মুখ্য সচিবক লগ কৰি যে ছাৰ আমি কষ্ট পাই থাকো, চৰকাৰৰ এই গাইডলাইনখনৰ কাৰণে আমি কৰিব নোৱাৰো, আপোনালোকে মোক সৰু কৰি দিয়ক। যদি আধাৰ কাৰ্ডত মোৰ দেউতাৰ নাম লিখা আছে, তাতকৈ আৰু মোক ডাঙৰ প্ৰমাণ কি লাগে? যদি আধাৰ কাৰ্ডত লিখা আছে যে মোৰ দেউতাৰ নাম কৈলাশনাথ শৰ্মা, ডিচি জনক তাতকৈ আৰু কি প্ৰমাণ লাগে? কাৰণ আধাৰ কাৰ্ডখন বনাওঁতেইতো প্ৰমাণ লোৱা হৈছে যে মোৰ দেউতা তেওঁ হয় নে নহয়। সাহসী পৰিৱৰ্তন লাগিব। যদি আমি সাহসী পৰিৱৰ্তন কৰিব নোৱাৰো, প্ৰশাসন কেতিয়াও ৰাইজৰ ওচৰ চাপি নাযায়। দুই এজনে মোক ক'ব যে ছাৰ মানুহজনে কিজানি ছেকেণ্ড মেৰেজ কৰি থৈ দিছে, কেনেকেনো দি ইনকুৱাৰী কৰি। তেনেকুৱা কেছ কেইটা আহিব? 5টা আহিব, 10টা আহিব। প্ৰশাসন হৈছে বহুজন সুখায় বহুজন হিতায়। এটা অদ্ভুত কেছ এটা মনত ৰাখি 99 জনক হাৰাশাস্তি কৰাটো প্ৰশাসন নহয়। এটা এবাৰেশ্যন হ'ব, লেট হিম ফেচ। এটা গণ্ডগোলীয়া ব্যৱস্থা আহিব, তাক আমি চাই ল'ম। কিন্তু তাৰ কাৰণে 99 জন নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ প্ৰয়োজনীয়তাটো ক'ত থাকিব? আমি এটা অদ্ভুত পৰিৱৰ্তনৰ কাৰণে নিজক সাজু কৰিব লাগে। কি দৰকাৰ আছে এনেকে? ডিৰেক্টৰজনে মাতি আনিব, ভাই মাক মাতিবা এদিন দুআষাৰ পাতি ল'ম, হৈ গ'ল, লিখি দিলে যে আই হেভ টক টু হিম, ফিনিছ। আৰু কি প্ৰমাণ লাগে? মই মুখ্য সচিব ডাঙৰীয়াক ক'ব খোজো, চহীটো মোৰ ল'ব, সাহসী পৰিৱৰ্তনৰ কাৰণে ৰাজ্যখনক সাজু কৰক। যদি সাহসী পৰিৱৰ্তন নহয়, বাই লিপ ছাৰ্ভিচ, আমি পৰিৱৰ্তন কৰিব নোৱাৰো। আজি দিনটোত মোৰ পিতৃ কোন বুলি সুধি জিলা উপায়ুক্তৰ তাত আজিৰ দিনটোত 12,000 এপ্লিকেশ্যন জমা হৈ আছে গোটেই অসমখনত। 12,000 মানুহে নিজৰ বাপেকৰ নাম চৰকাৰৰ পৰা লিখাবৰ কাৰণে ঘূৰি আছে আজিৰ দিনটো। এই ধৰণে প্ৰশাসন নচলে, মানুহ এটা সময়ত অশান্ত হৈ পৰে। আৰু মানুহৰ মাজত আমি অশান্তি, আমি একো সহায় কৰিব নোৱাৰো। ৰাস্তা ঘাট বনাই দিব নোৱাৰো, স্কুল কলেজ কৰিব নোৱাৰো, চাকৰি দিব নোৱাৰো। অন্তত আমি বাপেকৰ নামটোতো লিখি দিব পাৰো যে তোমাৰ দেউতাৰ নাম ইয়ে আছিলে। এইখিনিও যদি কৰিব নোৱাৰো, আমি প্ৰশাসনক কেতিয়াও ৰাইজৰ ওচৰ চপাই আমি লৈ যাব নোৱাৰো।